হয়, এইখিনি মুহূৰ্তত মই উপস্থিত আছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত আছো আৰু আজি পুৱাই এটা ভাল খবৰ লৈ পেলাই আহিছো এনকেটিভি দৰ্শকসকলক, কিয়নো আজি পৰীৰ জন্মদিন আৰু আমি পৰীকো দেখুৱাম। কোন হয় এই পৰী আমি কিছুমান পাছতে দেখুৱাম, কিন্তু এইখিনি মুহূৰ্তত মই এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি বাগৰি বনাঞ্চলৰ মই বন্যহস্তীৰ দীঘলীয়া যি শাৰী, সেই শাৰী মই বন্যহস্তীৰ শাৰী ইয়াত দেখুৱাই আছো এনকেটিভি দৰ্শকসকলক। আজি যিহেতু পৰীৰ জন্মদিন, আমি পৰীকো আমি এনকেটিভি দৰ্শকসকলক দেখুৱাম। তাৰ পূৰ্বে মই এই সুন্দৰ এই যি হস্তি, সেই হস্তি বাহিনীক সজাই ৰখা হৈছে, বেলুনেৰে সজাই ৰখা হৈছে। নিশ্চয়কৈ গম পাইছে আপোনালোকে, বেলুন মানে আচলতে কিবা এটা ভাল লগা দিন হ'ব আজি। তাকে দেখুৱাবৰ কাৰণে এতিয়া এই পুৱা মই বাগৰি বনাঞ্চলৰ যি প্ৰৱেশদ্বাৰত বৰ্তমান উপস্থিত আছো। আৰু পোনে পোনে মই এই যি পৰীৰ নাম যি মই উল্লেখ কৰিলো, সেই পৰীক মই দেখুৱাবলৈ যত্ন কৰিছো, কিয়নো আজি পৰীৰ এবছৰীয়া হ'ল। বিগত বৰ্ষত পৰীয়ে ইয়াতে জন্মগ্ৰহণ কৰিছিল আৰু এই যি এই যি কণমানি যি হাতী পোৱালি, এই হাতী পোৱালি পৰী নাম পৰী দিছে। পৰীৰ আজি জন্মদিন আৰু এই জন্মদিনৰ উপলক্ষে আজি এবছৰীয়া হ'ব। এই এবছৰীয়াৰ কাৰণে আজি জন্মদিন উদযাপন কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। আৰু এনেধৰণে এতিয়া সুন্দৰকৈ সজাই পৰাই ৰখা হৈছে মাতৃক কাষতে আছে কণমানি হাতী পোৱালিটো। আৰু এইধৰণে আজি যিহেতু পৰী এবছৰীয়া হ'ব আৰু এবছৰীয়া যি উদযাপন, সেই উদযাপনত এনেধৰণে সজাই পৰাই ৰাখিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। আৰু এইখিনি মুহূৰ্তত এনকেটিভি দৰ্শকসকলক পুৱাই ভাল খবৰ এটা দিবলৈ যত্ন কৰিছো। এইধৰণে পৰীৰ যি জন্মদিন, সেই জন্মদিন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আজি পুৱাৰ ভাগত উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ এতিয়া বনাঞ্চলিক বিষয়া আছে, আমি বিষয়াৰ সৈতে কথা পাতিম, যত্ন কৰিম। যিহেতু ছাৰ, আজি যিহেতু পৰী এবছৰীয়া হ'ল, কি ক'ব ছাৰ আপোনাৰ বনাঞ্চলৰে? আজি ভাল লাগিছে, যিহেতু আমাৰ ভাদৈ আজি পৰীক জন্ম দিয়া 1 বছৰ হৈছে। 11 জানুৱাৰীত তাই জন্ম হৈছিলে। চ' আজি ভাল লাগিছে। আমাৰ ডাইৰেক্টৰ মেডামো ক'লে যে বাৰ্থডে আমি চেলিব্ৰেশ্যন কৰিম। চ' ভাল লাগিছে, চবৰে উপস্থিতি আমি চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছো বাৰ্থডে। থেংক ইউ ছাৰ। আমাৰ সৈতে ডাইৰেক্টৰ মেডাম আছে, আমি মেডামৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। যিহেতু আজি পৰী এবছৰীয়া হ'ল, হয়। ভাল লগা কিয়? থেংক ইউ। এইটো পৰীৰ আজি আমি এটা জন্মদিন উপলক্ষে আজি আছো, চবে গোট খালো আৰু এইটো সুযোগটো লৈ আজি হেল্থ চেকআপ হৈ আছে। আৰু বেচিকলি সেই পাৰ্টিটো আমাৰ এলিফেণ্টছৰ কাৰণে, আৰু এলিফেণ্টছক আমি এটা বাৰ্থডে পাৰ্টি খুৱাই আছো। যথেষ্ট পৰ্যটকৰ ইয়াত সমাগম হৈ আছে। য়েছ, এক্সেক্টলি। আমি মানে আমাৰ ইয়াতে এটা এইটো সুযোগটো লৈ আমি দেখাই আছো কি কেনেকুৱা মাহত আৰু হাতী আমাৰ কেনেকুৱা এটা ভালকে আমি এলিফেণ্টছক ৰাখো। মেম, বৰ্তমান কিমান হাতী পোৱালি আছে? আমাৰ ইয়াতে এতিয়াতো বৰ্তমান আমাৰ 3টা বা 4টা পোৱালি মই দেখা পাইছো, আই থিংক। বাট আমাৰ টোটেল 67 আমাৰ ডিপাৰ্টমেণ্টেল এলিফেণ্টছ। তেওঁৰ স্বাস্থ্য পৰীক্ষা হৈ আছে? য়েছ, স্বাস্থ্য পৰীক্ষা হৈ আছে। আজি জন্মদিনৰ উপলক্ষে স্বাস্থ্য পৰীক্ষা, একচুৱেলি স্বাস্থ্য পৰীক্ষা আছে আৰু জন্মদিনৰ আমাৰ হেৰি। ধন্যবাদ মেম। হয়, সুন্দৰ কথা। যিহেতু আজি পৰীৰ জন্মদিন আৰু জন্মদিনৰ উপলক্ষে স্বাস্থ্য পৰীক্ষা কৰি আমাৰ সৈতে ডিপু ছাৰ আছে, ছাৰৰো কিছু মন্তব্য জানিবলৈ যত্ন কৰিম। ছাৰ, ভাল লগা কিয় জন্মদিনৰ উপলক্ষে স্বাস্থ্য পৰীক্ষা, কি ক'ব? হয়, আজি আমাৰ হাতী পোৱালি পৰীৰ জন্মদিন হয়। এইটোৰ লগতে আমি যিমান হাতী ইয়াত আমাৰ চাফাৰীত জড়িত হৈ আছে, এইকেইটাত হেল্থ চেকআপ এটা এডিচনেলি কৰি দিম বুলি আমি এৰেঞ্জ কৰা হৈছে। ভাল লাগে এইটো, মানে আমাৰ যিমান হাতী আছে ইয়াত একেলগে, হাতী এটা ছ'চিয়েল এনিমেল, যেতিয়া গোট খাই হাতীও মানে আমাক গম নাপায়, হাতীও মাজত কমিউনিকেট কৰে। সেইকাৰণে হাতীৰ মেণ্টেল হেল্থৰ কাৰণে যেতিয়া হাতীবিলাক লগ লগে এইটো ভাল হয়। এইটোৰ লগতে আমাৰ ডাক্তৰসকলে আহিব, চেকআপো কৰিব হাতীৰ এতিয়া ফিজিকেল হেল্থ কেনেকৈ আছে সেইটো চেকআপ কৰিব। থেংক ইউ ছাৰ, থেংক ইউ। হয়, এই যি জন্মদিন, আজি জন্মদিনৰ উপলক্ষে আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি বাগৰি বনাঞ্চল আছে, সেই বনাঞ্চলৰ যিসমূহ হাতী, সেই হাতীসমূহক কিন্তু ইয়াত স্বাস্থ্য পৰীক্ষা কৰি থকা পৰিলক্ষিত হৈছে। কিয়নো আজি যিহেতু জন্মদিন আৰু জন্মদিনৰ উপলক্ষে এই যি সময়খিনিত এনেধৰণে হাতীসমূহৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে যি জন্মদিন, সেই জন্মদিনো ইয়াত উদযাপন কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াত দেখি বিদেশী পৰ্যটকৰ সমাগমেৰে এক উখল মাখল পৰিৱেশৰ বিৰাজ কৰা পৰিলক্ষিত হৈছে।